ঘৰত থাকি থাকি আমনি লাগি গৈছে অ তাকে এবাৰ ফোন কৰো ৰাজ হেল্ল' ৰাজ ক ঐ বিপ্লৱ শুনচোন এই ঘৰত থাকি থাকি বৰ আমনি লাগিছ বল নহ'লে ক'ৰবাত ফুৰি আহোঁ হয় নেকি তাকে ময়ো ভাবিছোঁ কথাটো এটা কাম কৰ নহ'লে কি কাম এই তই অংকিতাকো ফোন এটা কৰি কথাটো ক একেলগে তিনিটা ক'ৰবাত ফুৰি আহোঁ ঠিক আছে দে তই ওলাই থাক আমি দুটা গৈ আছোঁ ঠিক আছে তেন্তে তহঁত দুটা মই ওলাই লওঁ অ'কে ই আকৌ কেলৈ ফোন কৰিলে আজি পূবৰ বেলি পশ্চিমলৈ ওলাল নেকি ৰাজ ক অংকিতা বিপ্লৱ আৰু মই অকণমান ওলাই যাম বুলি ভাবিছোঁ তই যাবি নেকি যাম ক'ত যাবি পিছে এনেই অলপ ওলাই যাওঁ আৰু অ'কে মই ওলাওঁ ৰ ঠিক আছে তই ওলাই থাক মই গৈ আছোঁ অ'কে এতিয়া বাই মই ওলাই লওঁ হা দেৰি নকৰিবি আকৌ ঠিক আছে দে ঐ ছোৱালী মই তহঁতৰ গেটৰ সন্মুখত ৰখি আছো সোনকাল ওলাই আকৌ তই আহিলি নেকি ৰ মই 5 মিনিটতে গৈ আছো ইমান দেৰি কৰিছে এইজনীয়ে হেল্ল' তই আহিছ নে ইমান দেৰি কৰিছ কি কৰি আছ ওলাই মোক ইমান গৰম দিছে ওলাবলৈতো দে কমচে কম ধৈৰ্য ধৰ গৈ আছো সোনকালে ইমান দেৰি কৰিলি নে বিপ্লৱে চাগে ৰখি কামোৰ পাই গৈছেগে ছোৱালী মানুহৰতো সাজোতে কাছতে দেৰি হ'বই মোকো এদিন সজাই দিম দেই নালাগে তহঁতি হয় বোলো বল এতিয়া যাওঁ বই মানে ইউটিউবতো একো চাবলৈ নাইকিয়া হৈ গৈছে এইকেইটাও ওলোৱাহি নাই মানে এইকেইটাক এনেই লগ ধৰিব দেই যদি মই আজি অকলে গুচি গ'লোহেঁতেন মই অকলে ফুৰি মেলি আহি যাব পাৰিলোহেঁতেন ফোন এটাকে কৰোঁ নেকি সিহঁতক নাই নকৰোঁ ফোন কৰিলোঁ সিহঁতে 5 মিনিটত গৈ পাইছোঁ বুলিয়ে কয় লাভ নাই সিহঁতক ফোন কৰি এইকেইটা ওলাইছে ইমান দেৰি কৰিলে নে তহঁতে এই কাৰণে দেৰি হ'ল একদম ওলাওঁতে ইমান দেৰি লগালে সেইকাৰণে দেৰি হ'ল 5 মিনিটকৈ মানে বল বহ দেৰি হৈছে নিজে দেৰিকে আহি মোক ক'ব আহিছ এতিয়া মোৰ গাতহে দুখ লাগিল ন এনেই দেৰি হৈছে তহঁতি আকৌ কাজিয়া ষ্টাৰ্ট কৰি দিলি ন বলচোন বল এইবিলাক ঘৰলৈ আহি তহঁতি লাগিবি কাজিয়া বল এতিয়া আমি য'ত যাবলগীয়া আছে গৈ আহোঁ মানে তহঁতৰ দ্বাৰা নহ'ব আৰু দেই
হৈছে মই কথা পাতি আহিছো দেই তই সদায় এনেকৈ থাকিবিনে তাইকতো মনৰ কথাবিলাক কৈ নিদিয় কিয় চাবি কিন্তু পিছত দেৰি হৈ গ'লে পাবি মজা তাকে ভাবিছোঁ কাইলৈ তাইক মনৰ কথাখিনি কৈয়ে দিওঁ নেকি কিন্তু তাইক ক'বলৈ ভয়ো লাগে কি জানিবা মোৰ কথাবোৰ শুনি তাই আমাৰ বন্ধুত্ববোৰ শেষ কৰি দিয়ে আফটাৰ অল আমি বেষ্ট ফ্ৰেণ্ড ন তাই যদি মোক ভাল নাপায় তেতিয়া মোৰ কি হ'ব ৰে তাই গম নোপোৱাকৈ তাইক মই আপোন কৰি পেলালোঁ আৰু তাই যদি এইবোৰ কথা গম পায় মোক যদি নমতা হৈ যায় তেতিয়া কি হ'ব বেছি ভাবতে কৈ দিবি তোৰ মনৰ কথাটো তাইক চাবি তাইও তোকেই ভাল পায় কিন্তু কোনো কিন্তু নাই কাইলৈ কৈ দিবি তাইক অল দ্য বেষ্ট ঠিক আছে থেংক ইউ দে ঐ তাই আহিছে তই কথাটো কাইলৈ কৈ দিবি ঠিক আছে ঐ বল যাওঁ মায়ে মোক সোনকালে মাতিছে দেৰি হৈছে হেল্ল' অংকিতা ৰাজ ক শুনচোন তোক মোৰ কথা এটা ক'বলৈ আছে আইও মোৰ লগত আকৌ আজি তোৰ কি কথা আছে পাৰ্কত লগ কৰ 3টা বজাত মই গৈ আছোঁ ঠিক আছে দে ঠিক আছে দে মোৰো তোৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে আবেলি লগ পাম দে কেতিয়াবা আহিলে নেকি হ'ল অকণমান দেৰি কচোন এতিয়া কি কথা ক'ম বুলি কৈছিলি প্ৰথমতে তই ক নাই প্ৰথম তই ক তাৰপিছত মই কম মানে মোৰ বিয়া ঠিক হৈছে আৰু এই কথাটো প্ৰথম মই তোকে ক'ম বুলি ভাবিছো কাৰণ তই মোৰ বেষ্ট ফ্ৰেণ্ড ন বাৰু বাদ দে থৈ এইবোৰ নিউজটো কেনে পালে সেইটো ক ভালে দে পাহৰিছিলে তই কিবা কম বুলি কৈছিলি নহয় তোৰ কথাটোতকে ইমান ইম্পৰ্টেণ্ট নহয় দে আৰু এতিয়া দেৰিও কি দেৰি হ'ল মোৰ নাই একো নাই ব'ল এতিয়া ঘৰলৈ যাওঁ দেৰি হৈছে ঠিক আছে ব'ল ভাল পাওঁ তোক বুজাব নোৱাৰিলো তোক মোৰ মনৰ অনুভৱবোৰ মনৰ কথাবোৰ মনতে ৰৈ গ'ল স্মৃতি হিচাপে দি গলি সেই ভাল পোৱাৰ অনুভৱবোৰ তোৰ কাৰণে আজি মই বন্ধুত্বৰ মূল্য দিলো কিন্তু অন্তৰৰ কথাবোৰ ক'ব নোৱাৰিলো বিষাদ বিষাদ কোথালি অৱসাদে আগুৰি বিষাদ বিষাদ কোথালি অৱসাদে আগুৰি তুমি তুমি ভাৱনাৰ মনি মোৰ পদূলি
নাজানো কেনেকৈ পাৰ হৈ ৰাতিবোৰ নাজানো কিয়নো দুখৰ স্মৃতিবোৰ সোঁৱৰণি 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 আজি সোঁৱৰণি 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 আজি সোঁৱৰণি নাজানো কেনেকৈ পাৰ হৈ ৰাতিবোৰ নাজানো কিয়নো দুখৰ স্মৃতিবোৰ সোঁৱৰণি সোঁৱৰণি ঐ ৰাজ তই তাইক কালি কথাটো কলি নাই নকলো হা নকলি কিয় এতিয়া বহুত দেৰি হৈ গ'ল মানে তই কি ক'ব বিচাৰিছ কি ক'ব বিচাৰিছ তই মানে তাইৰ বিয়া ঠিক হৈ গ'লো হা বিয়া অঁ তই তাইক আগতে কথাটো কৈ দিব লাগে ন কিজানিবা তাইৰ মনত তোৰ বিষয়ে কিবা আছিলেই বাদ দিও এতিয়া আৰু সেইবোৰ সময় নাই আৰু শুন তইও তাইক নকবি যে মই তাইক ভাল পাইছিলোঁ কাৰণ প্ৰাপ্তিয়ে প্ৰেমৰ সাৰ্থকতা নুবুজায় অ' মানিছো তোক লোকৰ কাৰণে তই নিজৰ প্ৰেমৰ বলিদান দি দিছ দেই